গত 20টা বছৰে বন্ধ হৈ আছে এটা বেংক আৰু যেটো বেংক বন্ধ হৈ আছে আমি বেংকটোৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক বন্ধ হৈ আছে তাৰ কৰ্মচাৰীসকল তাৰ অংশীদাৰসকল বৰ্তমান জুৰুলা অৱস্থাত আছে আৰু দেখিবলৈ পোৱা গৈছে যে 2013 চনৰ পৰা যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসমূহে ভৱিষ্যনিধিৰ যি ধন চৰকাৰৰ পৰা পাইছিল সেইসমূহ বন্ধ কৰি দিয়া হৈছে আৰু প্ৰায় 113 গৰাকী কৰ্মচাৰী আছিল এই বেংকটোত আৰু 113 গৰাকী কৰ্মচাৰীয়ে বিনা বেতনে এক প্ৰকাৰ তেখেতসকলে চাকৰি ত্যাগ কৰিব লগা এটা পৰিস্থিতি সৃষ্টি হৈছে এই মুহূৰ্তত মই বেংকৰ যিসমূহ অংশীদাৰ আছে তেখেতসকলৰ সৈতে আমি উপস্থিত আছোঁ আৰু অকণমান জানিবলৈ যত্ন কৰিছোঁ যে আপোনালোকৰ যিটো এস্কাৰ্ট বেংক আছে সেই বেংকটো বৰ্তমান এক প্ৰকাৰ চৰকাৰেও বন্ধ কৰি দিয়া অৱস্থা এটালৈ আহিছে সামগ্ৰিকভাৱে 20টা বছৰে কৰ্মচাৰীসকলেও দৰমহা নোপোৱাকৈ এই বেংকটোত কাম কৰিছিল আজিও দৰমহাৰ পৰা বঞ্চিত হৈছে সামগ্ৰিকভাৱে গোটেই বেংকটোৰ পৰিস্থিতিৰ ওপৰত আপুনি কি ক'ব বিচাৰিব হয় এই বেংকটো অসম চৰকাৰৰ কৰ্তৃত্বাধীন এটা সম্পূৰ্ণ চৰকাৰী বেংক আছিলে এইটো 1955-56 চনত অসম চৰকাৰে অসমৰ গৰীব কৃষক দুখীয়া নিচলা মানুহখিনিক সুদখোৰ মহাজনৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে এই বেংকটো গঠন কৰিছিলে যাতে অসমৰ দুখীয়া কৃষকসকলে এই বেংকটোৰ পৰা লোন লৈ বা অন্য কিবা উপায়েৰে লাভান্বিত হওক বেংকটো সুচাৰুৰূপে 1995 চনলৈকে ভালে চলিল কিন্তু 95 চনৰ পৰা ক্ৰমান্বয়ে বেংকটো দেউলীয়া বিভিন্ন কেলেংকাৰীত জড়িত হৈ পৰিল বিত্তীয় অনিয়মত ধৰা পৰিল কিছুমান লাহে লাহে বেংকটো ক্ৰমান্বয়ে দেউলীয়াৰ পিনে গৈ থাকিল আৰু সেই 96 চনৰ পৰা আজিলৈকে আমি যিমান দূৰ জানো বেংকৰ কৰ্মচাৰীসকলে বিনা বেতনে কাম কৰি আছে আৰু দুখ লাগে যে এই বিনা বেতনে কাম কৰি থকা অৱস্থাতেই আপোনাৰ 25 জনতকৈ বেছি কৰ্মচাৰী ইতিমধ্যে মৃত্যুবৰণ কৰিলে আৰু দুখৰ কথা যে গোলাঘাটৰ এজন কৰ্মচাৰীয়ে তেওঁ আনকি নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ দায়িত্ব পালন কৰিছিল তেওঁ শকত জৰ্জৰিত হৈ অভাৱত পৰি মানুহজনে ছুইচাইডো কৰিছে আৰু নোটত তেওঁ লিখি থৈও গৈছে ক্ৰমান্বয়ে লাহে লাহে বেংকটোক আমি অংশীদাৰসকলে কৰ্মচাৰী সংস্থাৰ লগত মিলি পেলাই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আনকি তেখেতৰ আগৰ যিজন মুখ্যমন্ত্ৰী স্বৰ্গগামী শ্ৰীযুত তৰুণ গগৈ চৰকাৰ দিনৰ পৰাই আনকি আজিৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে আমি কেইবাবাৰো লগ কৰিলোঁ যে বেংকটোৰ কিবা এটা ব্যৱস্থা লওক য'তে লগ পাইছোঁ তাতে আমি কথা পাতিছোঁ এইলৈ আৰু ক্ৰমান্বয়ে চৰকাৰে লাহে কৰি বেংকটো লিকুইডেশ্যন দিয়াৰ প্ৰচেছ এটা আৰম্ভ কৰি দিল আৰু আমি দেখা পালোঁ যে লিকুইডেশ্যন প্ৰচেছটো বহুত ঢিলা হৈ গ'ল যাৰ ফলত যিখিনি কৰ্মচাৰী বিনা বেতনে কাম কৰি আছে যোৱা এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে বেংকটো লিকুইডেশ্যনত দিছে এই লিকুইডেশ্যনত দিয়াৰ পিছত কি হ'ল আমি ভাবিলোঁ যে কৰ্মচাৰীসকল যিখিনি বিনা বেতনে কাম কৰি আছে তেওঁলোকে কিবা এটা পাওক যিখিনি ইতিমধ্যে মৃত্যুবৰণ কৰে তেওঁলোকৰ উত্তৰাধিকাৰ হৈ কিবা এটা পাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ